নমস্কাৰ মই ৰৌশন আৰু আপুনি চাই আছে ক্ৰাইম পাৰ্ট অন্য এটা ক্ৰাইম ষ্টৰীলৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ ধৰক মই আপোনাক এটা ডেট দি দিলোঁ এটা তাৰিখ দি দিলোঁ এটা দিন দি দিলোঁ যে আপুনি এই দিনত এই ডেটত মৰি যাব তেতিয়া আপুনি কি কৰিব নিশ্চয় আপুনি পৃথিৱীত আৰু শান্তিত জি থাকিব নোৱাৰিব যদি মই কৈ দিওঁ 3 বছৰ পিছত আপুনি মৰিব তথাপি আপুনি 3 বছৰ আপোনাৰ বাবে জাহান্নাম যেন লাগিব আপোনাৰ টেনশ্যন হ'ব ষ্ট্ৰেচ হ'ব আপুনি চিঞৰিব আপুনি এটা বিশৃংখল সৃষ্টি কৰিব আপুনি হয়তো পাগলো হৈ যাব পাৰে কিন্তু আজি মই এনেকৈ এজন মানুহৰ কথা আপোনালোকৰ মাজত ক'ম যিজন মানুহে গম পাই গৈছিলে যে মাত্ৰ আৰু 2 ঘণ্টা পিছত মৰি যাব কিন্তু সেই মানুহজন কোনো টেনশ্যন লোৱা নাছিলে কোনো ষ্ট্ৰেছ নাছিলে কোনো হুলস্থুল বিশৃংখল পৰিৱেশ নাছিলে ধুনীয়াকৈ কথা পাতি আছিলে চাহ খাই আছিলে আনকি গান গাই আছিলে তথাপি এনেকৈ এটা গান যে अपने लिए जिए तो क्या जिए तो ये दिल जमाना के लिए কৰিম পাৰ্লিয়ামেণ্ট এটাকৰ অপৰাধী দোষী আফজল গুৰু সম্পূৰ্ণ নাম মহম্মদ আফজল গুৰু 1988ত স্কুল শেষ কৰে সুপুৰত যথেষ্ট ভাল ষ্টুডেণ্ট আছিলে স্মাৰ্ট আছিলে ছেম ইয়াৰত ঝেলুম ভেলে মেডিকেল কলেজৰ পৰা MBBS পঢ়া ষ্টাৰ্ট কৰে কিন্তু ঘৰৰ ফাইনেন্সিয়েল প্ৰব্লেমৰ বাবে 1 বছৰ পঢ়িয়ে ড্ৰপ আউট কৰি পেলাই অৰ্থাৎ MBBSৰ পৰা আঁতৰি আহে আৰু যেতিয়া আফজল গুৰুৱে MBBS 1 বছৰ পঢ়ি আছিলে সেইফালে জম্মু এণ্ড কাশ্মীৰত এটা ঘটনা ঘটি আছিলে তাত এটা গ্ৰুপ আছিলে যিখন গ্ৰুপৰ নাম আছিলে জম্মু কাশ্মীৰ লিবাৰেশ্যন ফ্ৰণ্ট JKLF বিভিন্ন ধৰণৰ ইয়ং যিবোৰ ল'ৰা আছিলে সেইসকলক লৈ মোটিভেট কৰি আছিলে সেইসকলক যাতে ইণ্ডিয়াত এটাক কৰিব পাৰে ইণ্ডিয়াৰ বিৰুদ্ধে ইণ্ডিয়াৰ এগেইনষ্টত যাতে কিবা এটা কৰিব পাৰে তো তেতিয়াই এই JKLFৰ দুজন ডাঙৰ লিডাৰ আছিলে এজনৰ নাম আছিলে ইয়াছিন মালিক আৰু এজনৰ নাম আছিলে হামিদ শেখ এই দুজনৰ চকু পৰিল সেই স্মাৰ্ট ষ্টুডেণ্ট আফজল গুৰুৰ ওপৰত তো ইয়াছিন মালিকে আফজল গুৰুক মোটিভেট কৰিলে আৰু এই JKLFত সংযোগ কৰালে অৰ্থাৎ জইনিং কৰিলে আফজল গুৰুৱে JKLFত আৰু ইয়াছিন মালিকে এই আফজল গুৰুক পাকিস্তানত পঠালে ট্ৰেইনিং ল'বলৈ পাকিস্তানৰ মুজাফৰবাদ ট্ৰেইনিং ল'বলৈ গ'লে আফজল গুৰু য'ত ট্ৰেইনাৰ আছিলে জয়নাল আবদিন এজন পাকিস্তানৰ আৰ্মি অফিচাৰ তাত প্ৰায় 2.5 বছৰ ট্ৰেইনিং ল'লে আফজল গুৰুৱে আৰু তাত কেৱল আফজল গুৰুৱে নাছিলে আৰু প্ৰায় 80+ ইয়ং ল'ৰা আছিলে আফজল গুৰুৰ লগত যিসকলে পাকিস্তানত ট্ৰেইনিং লৈ আছিলে ইণ্ডিয়াৰ এগেইনষ্টত কিবা এটা কৰাৰ বাবে তো 2.5 বছৰ পিছত যেতিয়া এই ট্ৰেইনিংটো কমপ্লিট হয় তেতিয়া এই ল'ৰাবিলাকক ইণ্ডিয়াত ইলিগেলি এণ্ট্ৰি কৰাই দিয়ে লগত AK-47 মেগাজিন গ্ৰেনাইট এইবোৰ দি কিন্তু ফৰ্চুনেটলি আমাৰ ইণ্ডিয়াৰ সিকিউৰিটিৰ দ্বাৰা এই সকলোবোৰ ল'ৰাক প্ৰায় এৰেষ্ট কৰি পেলাই বিভিন্নজনক এৰেষ্ট কৰে আৰু তেতিয়াই আফজল গুৰুৰ ঘৰৰ পৰা ভয় খাই যে আফজল গুৰুক হয়তো এৰেষ্ট কৰিব পাৰে যাৰ বাবে আফজল গুৰুৰ কাজিন শৌকাত যিজনৰ নাম আছিলে তেখেতৰ ওচৰত পঠাই দিয়া হয় দিল্লী যাৰ নাম আছিলে শৌকাত হুছেইন গুৰু আফজল গুৰুৰ কাজিন তাৰ ওচৰত পঠাই দিয়া হয় মুখাৰ্জী নগৰ আছিলে দিল্লীত তো তাত আহি আফজল গুৰুৱে দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰত গ্ৰেজুৱেট পঢ়িবলৈ ষ্টাৰ্ট কৰে ইন পলিটিকেল সায়েন্স আৰু লগতে পাৰ্ট টাইম জবো কৰা ষ্টাৰ্ট কৰে আৰু যেতিয়া এই গ্ৰেজুৱেট পঢ়ি আছিলে তেতিয়াই আফজল গুৰুৰ লগত আৰু এজন ব্যক্তিৰ লগ হয় অৰ্থাৎ ফ্ৰেণ্ডশ্বিপ হয় যিজনৰ নাম আছিলে গিলানী সৈয়দ আব্দুল ৰহমান গিলানী আৰু বহুত ভাল বন্ধু হৈ পৰে আফজল গুৰুৰ আৰু এনেকৈ 1993 আৰু 1994ত আফজল গুৰুৰ গ্ৰেজুৱেট কমপ্লিট হয় আৰু আফজল গুৰুৱে যেতিয়া গ্ৰেজুৱেট কমপ্লিট হয় আৰু এইফালে কাশ্মীৰত আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টে এটা সুযোগ কৰি দিয়ে যে যিসকল ল'ৰাই পাকিস্তানৰ পৰা ট্ৰেইনিং লৈছে সেইসকলে যদি আমাৰ হাতত সাৰেণ্ডাৰ কৰে আৰু যদি এইটো কয় যে আমি কেতিয়াও কোনো ধৰণৰ অমানৱীয় কাম নকৰোঁ আমাৰ ভাৰতত তেতিয়া আমি সেইসকলক এটা চাৰ্টিফিকেট দিম সেই চাৰ্টিফিকেটটো পালে সিহঁতে মানে ক্লিন আৰু যে কোনো ধৰণৰ জামেলা নাই কোনো বেজাল নাই সেইটো ভাবি আফজল গুৰুৰ ঘৰৰ পৰা আফজল গুৰুক প্ৰেছাৰ দিয়ে যে তুমি সাৰেণ্ডাৰ কৰা চৰকাৰৰ ওচৰত আৰু চাৰ্টিফিকেট লোৱা তেতিয়া আফজল গুৰু সেই কাশ্মীৰ গৈ তাত সাৰেণ্ডাৰ কৰে আৰু চাৰ্টিফিকেট লৈ পুনৰ দিল্লীলৈ গুচি আহে আৰু এটা বিজনেছ ষ্টাৰ্ট কৰে যেটো আছিলে মেডিচিন এক্সপোৰ্ট তাৰমানে এটা দোকানৰ পৰা আন এটা দোকানত মেডিচিন নি দিয়া এক্সপোৰ্ট কৰিছিলে মেডিচিন
তো 1994ত দিল্লী যেতিয়া এই বিজনেছটো চলাই আছিলে আফজল গুৰুৱে এক্সপৰ্ট কৰা মেডিচিন, তেতিয়া আফজল গুৰুৱে ভাবিলে যে নাই, মই মোৰ হোম টাউনত যাওঁ, কাৰণ মইতো ক্লিন কাৰ্ড চাৰ্টিফিকেট পাই গৈছোঁ এতিয়া, আৰু কোনো ঝামেলা নাই, কোনো ভেজাল নাই। তো পুনৰ আফজল গুৰু কাশ্মীৰত গুচি আহিলে, আৰু তাত আহি শ্ৰীনগৰ এই ঘটনাটো মানে এই কামটো বিজনেছটো যিটো আছে মেডিচিন এক্সপৰ্ট, এইটো কৰিবলৈ ষ্টাৰ্ট কৰিলে। এনেকৈয়ে দিন গৈ আছিলে। ফেব্ৰুৱাৰী 2001 চনত আৰু এজন মানুহ লগ পালে আফজল গুৰুৱে, যিজনৰ নাম আছিলে তাৰিক আহমেদ। সেই তাৰিক আহমেদ আফজল গুৰুৰ লগত ভাল বন্ধু হ'ল, ধুনীয়া এটা ফ্ৰেণ্ডশ্বিপ হ'ল। আৰু এদিনাখন যেতিয়া আফজল গুৰু আৰু এই তাৰিক দুজন বন্ধুৱে একেলগে নামাজ পঢ়ি আছিলে বাট্ৰলাও মছজিদত, তেতিয়া তাৰিক আফজল গুৰুক সঁচা কথা কয়, আৰু প্ৰথমবাৰৰ বাবে কয় যে মই কাম কৰোঁ পাকিস্তানৰ এটা সংগঠন যাৰ নাম জৈশ-ই মহম্মদ। তেতিয়া আফজল গুৰু প্ৰথমত চমৎকাৰ খাই উঠে, আচৰিত হয়, কিন্তু পিছলৈ ইমান ধুনীয়াকৈ সেই তাৰিকে মটিভেট কৰে আফজল গুৰুক, আৰু কয় যে ফাইনেন্সিয়েল প্ৰব্লেমো গুচি যাব, বহুত টকা পাবা। যেতিয়া টকাৰ লোভ দিয়ে আৰু ধাৰ্মিক মটিভেশ্যন দিয়ে, তেতিয়া আফজল গুৰু কনভিন্স হৈ পৰে যে হয়, ময়ো এই জৈশ-ই মহম্মদত সংযোগ হ'ম, এড হ'ম। তেতিয়া এই তাৰিকে আফজল গুৰুক এজন মানুহৰ লগত লগ ধৰাই দিয়ে, যিজন মানুহ এই ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু গাজী বাবা। গাজী বাবা বিলংছ কৰে এনে পাকিস্তানৰ পৰা, কিন্তু সেই সময়ত কাশ্মীৰত বিভিন্ন ধৰণৰ পাহাৰত কেম্প বনাই আছিলে গাজী বাবাই। তাৰ ভিতৰত এটা আডু হিলছ, যিটো আছিলে পেহেলগামত, তাত এটা কেম্প আছিলে গাজী বাবাৰ, য'ত নেকি প্ৰায় 60+ হেভিলি আৰ্মড মিলিটেণ্টছ আছিলে, আৰু তাত সকলো আছিলে, ৱায়াৰলেছ ছেট আছিলে, ছেটেলাইট ফোন আছিলে। আৰু তাত গৈ যেতিয়া আফজল গুৰু গাজী বাবাৰ লগত কথা পাতে, তেতিয়া গাজী বাবাই আফজল গুৰুক কয় যে আমি ইণ্ডিয়াত এটা ধামাকা কৰিম, এটা কৰ্ম কৰিম, এটা এটাক কৰিম, আৰু তাত তুমি আমাক যদি হেল্প কৰা তেনেহ'লে মই তোমাক 10 লাখ টকা দিম, আৰু লগতে তোমাক পাকিস্তানত থাকিবলৈ ছেটেল কৰি দিম। তো আফজল গুৰুৱে মটিভেট হৈ পৰে, আৰু আফজল গুৰুৰ লোভ লাগি যায়, 10 লাখ টকা পাব। গতিকে আফজল গুৰুৱে ইয়াত কনফিডেন্স হৈ পৰে যে ঠিক আছে বাৰু, মোৰ কি কৰিব লাগিব। তেতিয়া গাজী বাবা কয় যে এতিয়ালৈকে তোমাৰ একো কৰিব নালাগে, জাষ্ট তুমি এটা লেপটপ লোৱা, আৰু তুমি এজন মানুহক দিল্লীলৈ লৈ যোৱা, আৰু থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া। তেতিয়া আফজল গুৰুক ইণ্ট্ৰডিউচ কৰাই দিয়ে গাজী বাবাই মুহাম্মদৰ লগত, আৰু এই মুহাম্মদে আছিলে পাৰ্লিয়ামেণ্ট এটাকৰ লিড, যিজনে কৰিছিলে মূল, সেইজন আছিলে মুহাম্মদ। তো সেই মুহাম্মদৰ লগত লগ ধৰাই দিয়ে, আৰু মুহাম্মদৰ লগত কথা পাতি মুহাম্মদক লৈ আফজল গুৰুৱে দিল্লী গুচি আহে। আৰু শওকত যিজন আছিলে কাজিন আফজল গুৰুৰ, সেই শওকত গুৰুক আফজল গুৰুৱে ৰুম এৰেঞ্জ কৰিবলৈ কয়। শওকত গুৰুৰ ঘৰ তেতিয়া আছিলে হাউচ নাম্বাৰ 1021, ফাৰ্ষ্ট ফ্ল'ৰ, মুখাৰ্জী নগৰ, দিল্লী। কিন্তু সেই ৰুমটো আছিলে একেবাৰে সৰু, যাৰ বাবে সেই শওকতে এটা ৰুম এৰেঞ্জ কৰে খ্ৰীষ্টান কলনী B41, যিটো বয়েজ হোষ্টেল আছিলে গ্ৰাউণ্ড ফ্ল'ৰত, আৰু তাত আফজল গুৰুৱে এই মুহাম্মদক লৈ গৈ থাকিব দিয়ে। আৰু কেইদিনমান পিছত গাজী বাবাই কয় যে আৰু 4জন মানুহ তোমাৰ লগত যাব, মানে টোটেল 5জন থাকিব এই এটাকটো কৰাত। তো এজনটো গুচি গ'ল মুহাম্মদ, আৰু 4জন আছে, সেই 4জনৰ বাবে এটা ৰুম এৰেঞ্জ কৰা, আৰু যাৰ বাবে সেই শওকতে আৰু এটা ৰুম এৰেঞ্জ কৰে, যিটো গান্ধী বিবাৰ A97 ছেকেণ্ড ফ্ল'ৰত আছিলে। তো মুহাম্মদ আৰু আফজল গুৰু দুজনটো দিল্লী আহি গৈছিলে, লেপটপ এটা আছিলে লগত, কোনো ৱেপন নাছিলে তেতিয়া সিহঁতৰ লগত। আৰু আহিয়ে শওকতক এই সকলোবোৰ কথা কৈ দিয়ে যে গাজী বাবাৰ লগত মই মিলিছোঁ, আমি কিবা এটা প্লেনিং কৰি আছোঁ, ভাৰতত কিবা এটা এটাক কৰিম। তো শওকতো এই প্লেনিঙত লগ হৈ পৰে, এড হৈ পৰে। আৰু এই সকলোবোৰ এটাক কৰাৰ টকা লাগিব নিশ্চয়, যাৰ বাবে মুহাম্মদে এটা আননোন চ'ৰ্চৰ পৰা 20 লাখ টকা লয়, আৰু তাৰ পৰা 5 লাখ টকা আফজল গুৰুক দিয়ে। আৰু আফজল গুৰুক কয় যে যেতিয়া তুমি আকৌ সেই কাশ্মীৰ যাবা 4জন অনাৰ বাবে, কাৰণ এজনটো আহিছে মুহাম্মদ আৰু 4জন বাকী আছে, সেই 4জন যেতিয়া আনিব যাবা, তেতিয়া এই 5 লাখ টকা আৰু এই লেপটপটো তুমি তাৰিকক দি দিবা। ঠিক একেমতে আফজল গুৰু আকৌ কাশ্মীৰত গুচি যায়। কাশ্মীৰত যোৱাৰ পিছত 5 লাখ টকা আৰু এই লেপটপটো যেতিয়া তাৰিকক দিয়ে, তেতিয়া তাৰিকে প্ৰথমতে দুজনৰ লগত ইণ্ট্ৰডিউচ কৰায়, এজনৰ নাম আছিলে ৰাজা আৰু এজনৰ নাম আছিলে হাইদৰ। আৰু এই ৰাজা আৰু হাইদৰকো আফজল গুৰুৱে ইণ্ডিয়াত ইলিগেলি এণ্ট্ৰি কৰাই দিয়ে, দিল্লী থাকিব দিয়ে। কিন্তু এই দুজনৰ লগতো কোনো ধৰণৰ ৱেপন নাছিলে। পিছলৈ আৰু 2জন এণ্ট্ৰি লয় ইণ্ডিয়াত, এজনৰ নাম আছিলে ৰাণা আৰু এজনৰ নাম আছিলে হামজা। আৰু এই দুজনে
ঢেৰ ৱেপন লৈ ইণ্ডিয়ালৈ আহে 4খন AK-47 3খন পিষ্টল 12খন মেগাজিন 15খন শেল 15খন গ্ৰেনাইট আৰু 2খন ডেটোনেটৰ্ছ ৰেডিঅ' এক্টিভিটিছ ডিভাইচ আৰু 2খন ৱায়াৰলেছ ছেট এই সকলোবোৰ লৈ ইণ্ডিয়াত আহি দিল্লীত মুখাৰ্জী নগৰত থাকিবলৈ ষ্টাৰ্ট কৰে আৰু সেই গ্ৰেজুৱেট যেতিয়া পঢ়ি আছিলে দিল্লী ইউনিভাৰ্চিটিত আফজল গুৰুয়ে তাত যে এজন ফ্ৰেণ্ড আছিলে আফজল গুৰুৰ বহুত ভাল গিলানী সেই গিলানীকো এইটো প্লেনিঙত এড কৰি পেলাই আৰু গিলানীও কনভেন্স হৈ পৰে এইটো প্লেনিঙত আহি যায় আৰু গিলানীৰ ৱাইফ আছিলে আফচান সেই আফচানো এই সকলোবোৰ কথা জানিছিলে আৰু এই গোটেই প্লেনিংটো হৈ আছিলে যে তাৰ যিমানবোৰ মিটিং আছিলে সকলোবোৰ মিটিং গিলানীৰ ঘৰত হৈছিলে তাত আছিলে গিলানী শৌকত আফজল গুৰু আৰু এই 5জন ৰাজা হায়দৰ ৰাণা হামজা আৰু মোহাম্মদ লগতে আছিলে গিলানীৰ ৱাইফ আফচান এই সকলোবোৰৰ মাজত মিটিংবোৰ হৈ আছিলে তেনেকৈ সময় আহি যায় 4 ডিচেম্বৰ 2001 আৰু তেতিয়া আফজল গুৰুক কাম দিয়া হয় যে আফজল গুৰুয়ে মোবাইল ফোন আৰু চিমৰ ব্যৱস্থা কৰিব আৰু সেইমতেই আফজল গুৰুয়ে মডেল টাউনৰ পৰা কমল কিশোৰ মোবাইল শ্বপৰ পৰা এটা ফোন লয় যেটো মটৰলা মডেল 180 আছিলে আৰু লগতে 2খন সিম কিনে তাৰপিছত গফৰ মাৰ্কেটৰ পৰা সন্দীপ চৌধুৰী মোবাইল শ্বপৰ পৰা সোনি ইৰেকশ্যন মডেল J70 মডেলৰ এটা ফোন কিনে লগত আৰু কেইটামান সিম কিনে এনেকৈ আফজল গুৰুৰ ওচৰত 5খন মোবাইল ফোন আৰু 6খন সিম হৈ পৰে অৰ্থাৎ এৰেঞ্জ কৰে এই 5খন মোবাইল ফোন আৰু 6খন সিমৰ আৰু প্ৰথমবাৰৰ বাবে মোহাম্মদে এই সিমৰ দ্বাৰা ডুবাইলৈ ফোন কৰে বহুবাৰ ফোন কৰে আৰু ডুবাইলৈ এই সম্পূৰ্ণ প্লেনিঙৰ খবৰ দিয়ে আৰু যেতিয়া এই সকলোবোৰ প্লেনিং চলি আছিলে তেতিয়া সময় আহি যায় ৰেকি কৰাৰ তাৰ মানে গৈ চেক সকলোবোৰ দেখাৰ যে ক'ত আমি এটাক কৰিম লোকেশ্যন মেপ ৰাস্তা ঘাট সকলোবোৰ চেক কৰাৰ যিটো ৰেকি বুলি কোৱা হয় সেই ৰেকি কৰাৰ সময় আহে আৰু প্ৰথমবাৰৰ বাবে শৌকতক বাইক দিয়া হয় এটা এমাহা যেটো নাম্বাৰ আছিলে DLSA3124 যেটো লৈ শৌকতে ৰেকি কৰিবলৈ যায় UK এম্বেসি আৰু US এম্বেসি হেতু ৰেকি কৰি আহি যায় তাৰ পিছত হিতে প্লেনিং কৰে যে এতিয়া আমি গুটেইবোৰ একেলগে ৰেকি কৰিম আৰু এতিয়া ৰেকি হ'ব পাৰ্লিয়ামেন্টত অৰ্থাৎ আমাৰ ভাৰতৰ পাৰ্লিয়ামেন্টত ৰেকি কৰিব বুলি হিতে সিদ্ধান্ত লয় আৰু সেই ৰেকিটো সকলোৱে গৈ একেলগে কৰিব বুলি সিদ্ধান্ত লয় আৰু 8 ডিসেম্বৰ পাৰ্লিয়ামেন্টত হিতে যায় এটাটো বাইক আছিলে এমাহৰ আৰু এটা বাইকৰ ব্যৱস্থা কৰে ব্লেক এমাহা এটা লয় গুপ্তা ডিলাৰৰ পৰা প্ৰায় 20000 টকা দি কিনে এই বাইকটো মটৰসাইকেলটো আৰু এই দুটা বাইক লৈ হিতে ৰেকি কৰিবলৈ যায় পাৰ্লিয়ামেন্টত তাত গৈ সম্পূৰ্ণকৈ ৰেকি কৰে ধুনিয়াকৈ চাৰ্ট ড্ৰ কৰে সম্পূৰ্ণ গেট কোনফালে কোনটো গেট আছে কেনেকুৱা ধৰণৰ পাৰ্লিয়ামেন্ট সকলোবোৰ ৰেকি কৰি তাতে গুছি আহে আৰু এই সকলোবোৰ ৰেকি কৰাৰ পিছত হিতে পাকিস্তানত খবৰ দিয়ে গাজী বাবাৰ ওচৰত গাজী বাবাক সকলো জনাই যেনেকুৱা তেতে গাজী বাবাই সিদ্ধান্ত লৈ ডিসাইড কৰে আৰু কনফাৰ্ম কৰে যে তোমালোকে পাৰ্লিয়ামেন্ট এটা কৰিবা তেতিয়াহে প্ৰথমবাৰৰ বাবে এটো কনফাৰ্ম হয় যে হয় হিতে পাৰ্লিয়ামেন্ট এটা কৰিব তো সৰি কা হৈছে তো যেতিয়া সিদ্ধান্ত হয় যে পাৰ্লিয়ামেন্ট এটাক কৰিব আৰু তেতিয়া গাজী বাবাই কয় তোমালোকে পাৰ্লিয়ামেন্ট এটাক কৰিবা আৰু তাত থকা পলিটিক্যাল এস্টাবলিশ যিসকল আছে নেতা যিসকল আছে এমপি যিসকল আছে সেইসকলক তোমালোকে হোষ্টেজ বনাবা আৰু আমি পিছত সেইসকলক হোষ্টেজ বনাই ভাৰতৰ পৰা কিবা খুজিম এইটো হিয়তৰ টাৰ্গেট থাকে মকসদ যেটো কোৱা হয় থাকে তো এতিয়াতো বম বনাব লাগিব তো বম বনাবলৈ আফজল গুৰুয়ে অনিল কুমাৰ শপৰ পৰা 50 কেজি 50 কেজি এমোমিনিয়াম নাইট্ৰেট কিনে আৰু MS তুলাৰাম শপৰ পৰা 15 কেজি সিলভাৰ পাউডাৰ কিনে আৰু 5 কেজি সালফাৰ পাউডাৰ কিনে আৰু লগতে 30 কেজি কেপাসিটিৰ এটা ষ্টিল ড্ৰাম কিনে মিক্সাৰ গ্ৰাইণ্ডেণ্ট কিনে আৰু কিছুমান ড্ৰাই ফ্ৰুট কিনে যেটো হিয়তে এই এটাকৰ সময়ত খাব যাতে খাব পাৰে ধুনিয়াকৈ তাৰ বাবে ড্ৰাই ফ্ৰুটও কিনে আৰু এই সকলোবোৰ যেতিয়া হৈ গৈছিলে তেতিয়া এটা ইহতৰ অসুবিধা দেখা দিছিলে যেটো আছিল যে ৰুমখন যেটো আছিল বম বনোৱাৰ কাৰণে এটো সৰু হৈ গৈছিল যাৰ বাবে পুনৰ এটা ৰুমৰ ব্যৱস্থা কৰে 9 ডিসেম্বৰ 2001 চনত মুখাৰ্জী নগৰতে ইন্দ্ৰ বিহাৰ হাউস নম্বৰ 281 সেকেন্ড ফ্লোৰ তো এই সকলোবোৰ প্ৰস্তুতি প্ৰায় হৈ গৈছিল কিন্তু হিয়তৰ দৰকাৰ আছিল এটা গাড়ী এটা কাৰ যেটো কাৰ লৈ হিয়তে পাৰ্লিয়ামেন্টৰ ভিতৰত খমাব কিন্তু এই কাৰটো এবিলা কাৰ হলে নহব নৰমাল কাৰ হলে
কাৰণ ডাউট হৈ পৰিব, যাৰ বাবে সিহঁতৰ দৰকাৰ আছিলে এটা হোৱাইট কালাৰ এম্বেচিডাৰ কাৰ। আৰু ঠিক একেমতে সিহঁতে কাৰুল ভাগৰ পৰা মুহাম্মদে গৈ এটা কাৰ কিনে হোৱাইট কালাৰৰ এম্বেচিডাৰ, আৰু তাত নিজৰ নাম কয় যে আশিক হুছেইন খান। পুৰাণৰ এটা কাৰ কিনে, যিটো নাম্বাৰ আছিলে 3CJ1000, আৰু এইটো প্ৰাইচ আছিলে 1,80,000 ৰুপি। আৰু এই কাৰটো লৈ আহি সিহঁতে মডিফাই কৰে, শ্বেডো লগাই ডাৰ্ক ফ্ৰেমৰ, ৰেড লাইট এটা কিনে ওপৰত লগাবলৈ, তাতে মিনিষ্টাৰৰ গাড়ীৰ নিচিনা দেখা যায়, আৰু 3 যোৰ সিহঁতে পুলিচ ইউনিফৰ্ম কিনে তাৰ পৰাই। আৰু এনেকৈ ডেট আহে 12 ডিচেম্বৰ 2001, আৰু সেইদিনাখন আফজল গগৈয়ে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফেক ষ্টিকাৰ বনায়, আৰু সেইটো প্ৰিণ্ট আউট কৰে আৰু গাড়ীৰ সন্মুখত গ্লাছত লগাই দিয়ে। আৰু 8খন ফেক ID বনায়। ফটো সিহঁতৰ থাকে, কিন্তু নাম আৰু সকলোবোৰ ফেক থাকে। কিন্তু তাত এটা নাম্বাৰ দিয়ে, যিটো সকলো ID কাৰ্ডত এটাই নাম্বাৰ দিয়ে, আৰু সেই নাম্বাৰটোৱে শেষত গৈ ইহঁতক ভেজাল লগায়। তো সকলোবোৰ আহি আছে আগত। তো সকলোবোৰ হৈ যায়, আৰু শেষত মুহাম্মদে আফজল গগৈক এটা লেপটপ দিয়ে আৰু 10 লাখ টকা দিয়ে, কয় যে এইখিনি তুমি যেতিয়া পাকিস্তান যাবা তেতিয়া গৈ গাজী বাবাক দি দিবা। দি আফজল গগৈক আৰু গিলানী যিজন আছিলে সেইকেইজনক পাকিস্তানলৈ পঠাই দিয়ে। কিন্তু শৌকাত যিজন আছিলে সেইজনে পাকিস্তানলৈ নাযায়, কয় যে মই ইয়াতে থাকিম, দিল্লীতে ৰখি যায়। তো 13 ডিচেম্বৰ 2001 ইহঁতে গাড়ীৰ ভিতৰত সকলোবোৰ লুট কৰে, ৱেপন লুট কৰে, আৰু পাৰ্লিয়ামেণ্টৰ বাবে ওলাই পৰে। আৰু ৰাতিপুৱা 10:40 বজাত প্ৰথমবাৰৰ বাবে সেই মুহাম্মদে আফজল গগৈক ফোন কৰে, কল কৰে, আৰু কয় যে তুমি টিভিত চোৱা, আচলতে আজি পাৰ্লিয়ামেণ্টৰ ভিতৰত কোন কোন আছে। কিন্তু আফজল গগৈ সেইটো সময়ত য'ত আছিলে, যিটো লোকেশ্যনত আছিলে, সেইটো লোকেশ্যনত কাৰেণ্ট নাছিলে, যাৰ বাবে আফজল গগৈয়ে দেখিব নোৱাৰে। আৰু এনেকৈ সময় হৈ যায় 11টা, আৰু 11টাৰ পৰা সেই পাৰ্লিয়ামেণ্টৰ ভিতৰত ছিজন ষ্টাৰ্ট হয়। আৰু এইটো ছিজন প্ৰায় 2টালৈকে চলাৰ কথা আছিলে, কিন্তু ফৰ্চুনেটলি সেইদিনাখন BJP চৰকাৰ আছিলে তেতিয়া, অটল বিহাৰী বাজপেয়ী আমাৰ প্ৰাইম মিনিষ্টাৰ আছিলে। যেতিয়া এই ছিজনটো ষ্টাৰ্ট হয় পাৰ্লিয়ামেণ্টৰ ভিতৰত, তেতিয়া এটা ঘটনা ঘটে যে কাৰ্গিল ৱাৰৰ যিটো ৱাৰ আছিলে, তাত যিসকল শ্বহীদ হৈছিলে, সেই শ্বহীদসকলৰ যিটো কেফিন আছিলে, সেই কেফিন সেইদিনাখন নিলাম হৈ আছিলে বহুত দামত। তো সেই নিলামীলৈ ভিতৰত এটা বিশৃংখলাৰ সৃষ্টি হয় পাৰ্লিয়ামেণ্টৰ ভিতৰত, এটা হুলস্থুল পৰিৱেশ হয়, যাৰ বাবে স্পীকাৰে 40 মিনিটৰ বাবে এই ছিজনটো ষ্টপ কৰি দিয়ে। তাৰমানে 11:20 এই ছিজনটো ষ্টপ কৰি দিয়ে আৰু 40 মিনিটৰ বাবে ব্ৰেক দি দিয়ে, যাৰ বাবে প্ৰেছিডেণ্ট অটল বিহাৰী বাজপেয়ী আৰু ছোনিয়া গান্ধী নিজৰ বাংলোলৈ যাবলৈ ধৰে। আৰু এই ছিজনটো ষ্টাৰ্ট হ'ব 12টা বজাত পুনৰ, স্পীকাৰে জনায়। অটল বিহাৰী বাজপেয়ী আৰু ছোনিয়া গান্ধী বাংলোলৈ গুচি গ'লে কি হ'ব, ভিতৰত প্ৰায় 200ৰ উপৰি নেতা থাকে, য'ত থাকে LK আদভানী, অৰুণ জেটলী, সুষমা স্বৰাজ, মনমোহন সিং, এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ নেতা এতিয়ালৈকে সেই পাৰ্লিয়ামেণ্টৰ ভিতৰত থাকে। আৰু এইফালে এই 5জন আহি গেট নাম্বাৰ 2 পায় সেই হোৱাইট কালাৰৰ এম্বেচিডাৰ কাৰখন লৈ। গাড়ীখনৰ সন্মুখত যিহেতু ষ্টিকাৰ লগোৱা থাকে, ওপৰত ৰেড লাইট থাকে, তো কোনেও কোনো ধৰণৰ ডাউট নকৰাকৈ ভিতৰত এণ্ট্ৰি দি দিয়ে। আৰু যেতিয়া এণ্ট্ৰি লয়, তো ইহঁতে কি কৰে, ভিতৰত গৈয়ে গাড়ীখন স্পীড চলাবলৈ ষ্টাৰ্ট কৰে, যিটো নৰ্মেলি পাৰ্লিয়ামেণ্টৰ ভিতৰত গাড়ী ইমান স্পীড নচলে। তেতিয়াই এজন ছিকিউৰিটি আছিলে, যিজনৰ নাম আছিলে JP যাদৱ, সেইজনৰ অলপমান ডাউট হয় যে পাৰ্লিয়ামেণ্টৰ ভিতৰত ইমান স্পীড কিয় গাড়ী চলি আছে। তো সেই JP যাদৱে ৰখিবলৈ সিহঁতক বাধা দিয়ে, যে ষ্টপ বুলি কয়। কিন্তু ষ্টপ কৰাৰ লগে লগে গাড়ীখন আৰু স্পীডে যাবলৈ ষ্টাৰ্ট কৰে, আৰু পিছে পিছে সেই JP যাদৱ দৌৰিবলৈ ষ্টাৰ্ট কৰে গাড়ীৰ পিছফালে। তো এনেকৈ যেতিয়া পিছফালে JP যাদৱ দৌৰি থাকে, আগত এই গাড়ীখন গৈ থাকে, তেতিয়া গেট নাম্বাৰ 11ত এখন কনভে কাৰ থিয় হৈ থাকে ভাইচ প্ৰেছিডেণ্টৰ, য'ত গৈ নেকি এই গাড়ীখনে খুন্দা মাৰি দিয়ে। আৰু খুন্দা মাৰাৰ লগে লগে সিহঁতৰ ভিতৰত যিটো বম থাকে গাড়ীৰ ভিতৰত, সেই বমৰ ৱাৰখন ডিফিউজ হৈ পৰে ফৰ্চুনেটলি, যাৰ বাবে গাড়ীখন ব্ৰাষ্ট নহয়। আৰু তেতিয়াই আৰু খুন্দা মাৰাৰ লগে লগে আহি JP যাদৱে সেই গাড়ীখন পায়, আৰু গাড়ীৰ ভিতৰৰ পৰা দুজনক শ্বাৰ্টৰ কালাৰত ধৰি বাহিৰত যেতিয়া ওলাবলৈ ট্ৰাই কৰে, তেতিয়াই ভিতৰৰ পৰা গ্ৰেনাইট ফুটাই দিয়া হয়, আৰু শ্বুট কৰা ষ্টাৰ্ট কৰে AK-47ৰ দ্বাৰা।
তাত প্ৰথমতে এজন মানুহ যেতিয়া তাত গাহ কাটি আছিলে ওচৰতে সেইজন মানুহ প্ৰথমতে মৰি যায় আৰু তাৰপিছত JP যাদৱ শ্বহীদ হৈ পৰে এনেকৈ প্ৰায় তাত 3জন মানুহ হত্যা হৈ পৰে এই 5জনৰ দ্বাৰা আৰু সেই সময়তে লগে লগে এলাৰ্ম বাজি উঠে পাৰ্লিয়ামেণ্টত সকলোবোৰ গেট বন্ধ হৈ পৰে আৰু তেতিয়া মহম্মদ এই 4জনক এৰি গেট নম্বৰ 1লৈ দৌৰিবলৈ ষ্টাৰ্ট কৰে আৰু তাত 1ত যেতিয়া গৈ পায় তেতিয়া চিকিউৰিটিৰ দ্বাৰা এই মহম্মদক এনকাউণ্টাৰ কৰি দিয়া হয় তাত মহম্মদ মৰি যায় আৰু গেট নম্বৰ 5ত এই 4জন দৌৰি গৈ থাকে গেট নম্বৰ 5লৈকে আৰু তাত এজন চিকিউৰিটি আছিলে টাৰ্গেট পইণ্টত এই 4জন আছিলে তো একদম সহজতে 3জনক তাত এনকাউণ্টাৰ কৰি দিয়া হয় হামজা ৰাজা আৰু ৰাণা কিন্তু হাইদৰ এতিয়ালৈকে বাচি আছিলে আৰু হাইদৰ গেট নম্বৰ 5লৈ যাবলৈ ট্ৰাই কৰে আৰু তাতো সেই হাইদৰক এনকাউণ্টাৰ কৰি দিয়া হয় হাইদৰ এনকাউণ্টাৰত মৰি যায় আৰু প্ৰথমবাৰৰ বাবে যেতিয়া সেই LK আদবানী সেই মহম্মদৰ ওচৰত যায় মহম্মদৰ ডেড বডিৰ ওচৰত যায় তেতিয়া দেখিয়ে LK আদবানীয়ে কয় দে লুক লাইক পাকিস্তানী আৰু তাত 5জন ধৰিয়ে এনকাউণ্টাৰত মৰি যায় তো এইফালে ইনকুৱাৰী ষ্টাৰ্ট হয় যে সকলোবোৰ ঘটনাৰ আঁৰত কোন আছে তো মহম্মদৰ ওচৰত তিনিখন চিম পোৱা যায় ডেড বডিত 3খন চিম পোৱা যায় আৰু 3খন চিম পোৱা যায় লগতে এটা GSM কেম ছেটেলাইট পোৱা যায় যেটো নাম্বাৰ আছিলে 882165115017 আৰু যেতিয়া তদন্ত কৰা হয় তেতিয়া এটো ওলাই আহে যে এই নাম্বাৰটো গাজী বাবাৰ আৰু যেতিয়া এই 5জনৰ ডেড বডিৰ পৰা ID কাৰ্ড ওলোৱা হয় গোটেইবোৰ ID কাৰ্ড ফেক হয় কিন্তু তাত এটা নাম্বাৰ থাকে সকলো ID কাৰ্ডত থাকে যেটো কমন এটা নাম্বাৰ থাকে এটো থাকে 98114 আৰু এইফালে লাকি মটৰৰ যিজন অনাৰ আছিলে হৰপাল সিং সেই হৰপাল সিঙে টিভিত যেতিয়া নিউজ দেখে তেতিয়া হৰপাল সিঙৰ মনত পৰে যে যেই গাড়ীখন তাত দেখা গৈ আছে ভিজুৱেলত সেই গাড়ীখন মোৰ দোকানৰ পৰা কিনা হৈছিল তো হৰপাল সিং দৌৰি আহে আৰু উইটনেছ হৈ পৰে যে মই দেখিছিলোঁ মোৰ পৰাই গাড়ীখন কিনা হৈছিল আৰু সেই হৰপাল সিঙক ডেড বডিবোৰ দেখুওৱা হয় আৰু কনফাৰ্ম কৰে যে এই কেইজনী আছিলে মোৰ ওচৰৰ পৰা গাড়ী কিনিবলৈ আহিছিলে যেতিয়া সেই নাম্বাৰটো যেটো কমন নাম্বাৰ আছিলে সকলোবোৰ ফেক ID কাৰ্ডত সেই নাম্বাৰটো যেতিয়া ইনকুৱাৰী কৰা হয় তেতিয়া দেখা যায় সেইটো সুইচ অফ হৈ থাকে কিন্তু পিছলৈ যেতিয়া এই নাম্বাৰটোৰ ওপৰত ভালকৈ ইনকুৱাৰী কৰা হয় তেতিয়া দেখা যায় যে এই নাম্বাৰটোৰ পৰা এটা নাম্বাৰত যিদিনাখন ঘটনাটো ঘটিছিলে এই এটাকটো সেইদিনাখন 3বাৰ ফোন কৰা হৈছিলে এবাৰ 10:40 AM এবাৰ 11:04 AM আৰু এবাৰ 11:22 AM আৰু সেই নাম্বাৰটো আছিলে 981157 আকৌ এই নাম্বাৰটো যেতিয়া ইনকুৱাৰী কৰা হয় তেতিয়া দেখা যায় যে এই নাম্বাৰটোৰ লগত আৰু এটা নাম্বাৰ টাচত আছে সেই নাম্বাৰটো হ'ল 981008 তো এতিয়া 3টা নাম্বাৰ পুলিচৰ ওচৰত আহি পৰে আৰু এই 3টা নাম্বাৰৰ পৰা দুটা নাম্বাৰ আছিলে কেশ কাৰ্ড যাৰ বাবে ইমান সহজতে কোনো ধৰণৰ ডিটেইলছ ওলাব পৰা নাছিলে কিন্তু এটা নাম্বাৰ আছিলে এয়াৰটেলৰ আৰু তো এয়াৰটেল আছিলে যাৰ বাবে এই এয়াৰটেল থকা নাম্বাৰটো ডিটেইলছ ওলাব পাৰে আৰু এই এয়াৰটেল যেটো নাম্বাৰ আছিলে এটো আছিলে গিলানীৰ নাম্বাৰ আৰু গিলানীয়ে ভুলকৈ এই ৰিচাৰ্জ যেটো কৰিছিলে এই নাম্বাৰটোত ৰিচাৰ্জটো তেখেতৰ SBI কাৰ্ডৰ দ্বাৰা কৰিছিলে যাৰ বাবে গিলানীৰ এড্ৰেছ পুলিচে পাই যায় কিন্তু তেতিয়ালৈকে সব সমুতি ৰৈছিলে একো একচন লোৱা নাছিলে ৱাইটিঙত আছিলে আৰু এই 3টা নাম্বাৰ মনিটৰিং কৰা ষ্টাৰ্ট কৰিছিলে 24/7 পুলিচৰ দ্বাৰা আৰু প্ৰথমবাৰৰ বাবে 14 ডিচেম্বৰ 2001ত 12:52 অৰ্থাৎ 12:52ত প্ৰথমবাৰৰ বাবে গিলানীৰ এটা কাজিনে গিলানীক কল কৰে আৰু কয় এ কিয়া কৰো আৰু এইফালে গিলানীয়ে কয় এ ছি জৰুৰী তাৰ মানে কি কৰিলা আৰু গিলানীয়ে কয় এইটো প্ৰয়োজন আছিল আৰু পুলিচে পিছলৈ গৈ 15 ডিচেম্বৰ 2001ত প্ৰায় 10টা বজাত গিলানীক এৰেষ্ট কৰে আৰু পিছত গিলানীয়ে সকলোবোৰ কৈ দিয়ে যাৰ বাবে 15 ডিচেম্বৰ 2001 11:30ত আফজল গুৰু আৰু শওকত এৰেষ্ট হৈ পৰে যেতিয়া এৰেষ্ট হয় তেতিয়া আফজল গুৰুৰ লগত আছিলে 10 লাখ ৰুপি এটা ল্যাপটপ আছিলে আৰু এটা মোবাইল ফোন আছিলে নোকিয়া মোবাইল যেটোৰ IMEI নাম্বাৰ আছিলে 350102094524 আৰু এই সকলোবোৰ শেষ হোৱাৰ পিছত যেতিয়া প্ৰথমবাৰৰ বাবে আফজল গুৰু ইন্টাৰভিউ দিয়ে ইন্টাৰভিউত আফজল গুৰুৱে কয় যে এই সম্পূৰ্ণ ঘটনাটোৰ লগত গিলানীৰ কোনো ধৰণৰ সংযোগ নাই আৰু পিছলৈ গৈ পুলিচে কোনো ধৰণৰ ডাইৰেক্ট এনেকুৱা লিংক নাপায় যে গিলানী আৰু গিলানীৰ ওয়াইফ আফসান এই ঘটনাটোৰ লগত জড়িত হৈ আছে যাৰ বাবে আফসান আৰু গিলানীক ৰিলিজ কৰি দিয়া হয় আৰু শওকতৰ 10 বছৰৰ বাবে জেল হয় আৰু 19 ফেব্ৰুৱাৰী 2013ত আফজল গুৰুক ফাঁসি দিয়া হয় আৰু সেই প্ৰথমতে কোৱাৰ দৰে ফাঁসিৰ আগদিনাখন আফজল গুৰুৱে হাঁহি আছিলে
গান গাই আছিলে, চাহ খাই আছিলে আৰু এনেকৈ শেষ হৈ পৰে এই পাৰ্লিয়ামেণ্ট এটাক কেছ। তো লগ পাম অন্য এটা ইপজিটি লৈ।